নমস্কাৰ লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে অসমত নতুনকৈ প্ৰকাশ পোৱা LP আৰু UPৰ যে 4500টা যি পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে সেই বিজ্ঞাপনটোৰ কাট অফ সম্পৰ্কে এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। সেয়েহে আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈ চাবলৈ অনুৰোধ জনোৱা হ'ল। 4500টা পদৰ যি বিজ্ঞাপন প্ৰকাশ পাইছে এই বিজ্ঞাপনটোৰ এতিয়াতে কাট অফৰ ভিডিঅ' বনোৱাটো যুক্তিসংগত নহয় বুলি জানো, কিন্তু কিছুমান কথাৰ কাৰণে এই ভিডিঅ'টো বনাবলগীয়া হ'ল। বহুতে কৈ আছে যে 4500টা পদৰ যি বিজ্ঞাপন এই বিজ্ঞাপনটোত যথেষ্টখিনি কাট অফ যাব বুলি মন্তব্য আগবঢ়াই আহিছে, যাৰ ফলত বহুতো কেণ্ডিডেটে ভয়ৰ সন্মুখীন হৈছে। গতিকে তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। চাওক, 4500টা পদৰ যি বিজ্ঞাপন এই বিজ্ঞাপনটোৰ কাট অফটো নিৰ্ধাৰণ কৰিব চিটেটৰ যিখিনি কেণ্ডিডেটৰ মাৰ্ক সেই মাৰ্কৰ ওপৰত ডিপেণ্ড কৰি কাট অফটো নিৰ্ধাৰণ হ'ব। গতিকে যোৱা যিকেইটা চিটেট হ'ল সেই চিটেটৰ ভিতৰত 2024 বৰ্ষৰ জানুৱাৰী চিটেট, 2024 বৰ্ষৰ জুলাই আৰু যোৱা 14 ডিচেম্বৰত হোৱা চিটেটৰ যিখিনি কেণ্ডিডেট পাছ কৰিছে সেই কেণ্ডিডেটসকলেহে এই এডভাৰটাইজটোত এপ্লাই কৰিবলৈ সুযোগ পাব। যদি আপোনালোকে এই চিটেটৰ ৰিজাল্টসমূহ চায় তেতিয়াহ'লে আপোনালোকে নিজেই এটা কাট অফৰ অনুমান কৰিব পাৰিব। যথেষ্টখিনি কেণ্ডিডেটে কৈ আছে যে URL 70 যাব, 68 যাব, এনেকুৱাকৈ কৈ আছে, যাৰ ফলত বহুতে ভয়ৰ সন্মুখীন হৈছে। কিন্তু ইমানখিনি কাট অফ যোৱাটো সম্ভৱ বৰ্তমান সময়লৈকে নহয়, কাৰণ যিখিনি কেণ্ডিডেটে চিটেট দি আছে তেওঁলোকে বাৰে বাৰে চিটেট দি আছে। জানুৱাৰীত যিসকলে পাছ কৰিছে তেওঁলোকে জুলাইতো দিছে, ডিচেম্বৰতো দিছে। গোটেইখিনি নিদিলেও প্ৰায় 30% হ'লেও দিয়ে আছে নিজৰ মাৰ্কসমূহ ইনক্ৰিজ কৰাৰ কাৰণে। আৰু 5550টা পদত যিসকলে এপ্লাই কৰি থৈছে তেওঁলোকেও এই চিটেটসমূহ দি আছে। গতিকে আপোনালোকে নিশ্চয় জানে যে চিটেটৰ যি পাছ কৰা সংখ্যাৰ প্ৰাৰ্থী সেয়া যথেষ্টখিনি কম হয়, আৰু বিশেষকৈ আমাৰ অসমত যথেষ্টখিনি কম হয় বাকী ৰাজ্যৰ তুলনাত, কাৰণ চিটেটৰ লেংগুৱেজটো যিহেতু হিন্দী আৰু ইংলিছে হয়। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ অসমত পাছ কৰা প্ৰাৰ্থী বহুখিনি কম। গতিকে আমি এই যোৱা চিটেটৰ যি ডিচেম্বৰত হৈ গ'ল চিটেটৰ পৰীক্ষাটো, সেই চিটেটত কেণ্ডিডেটসকলৰ ৰিজাল্টসমূহ চাই থকা হৈছে। গতিকে সেই চিটেটৰ কেণ্ডিডেটসকলৰ ৰিজাল্টসমূহৰ যেতিয়া সম্পূৰ্ণ হ'ব চোৱা, তেতিয়া কাট অফৰ ভিডিঅ'সমূহ বনাবলৈ চেষ্টা কৰা হ'ব। গতিকে ইমানখিনি ভয় খোৱাৰ প্ৰয়োজন নাই। 70 কাট অফ বা 68 কাট অফ কেতিয়াও নাযায়। বিশেষকৈ LPৰ ক্ষেত্ৰত ইমানখিনি কাট অফ বৰ্তমান সময়লৈকে যোৱাটো সম্ভৱ নহয়। আৰু এইটো কথা মানিব লাগিব যে 5550টা পদৰ যি বিজ্ঞাপন সেই বিজ্ঞাপনটোৰ তুলনাত 4500টা পদৰ যি বিজ্ঞাপন প্ৰকাশ পাইছে সেই বিজ্ঞাপনটোৰ কাট অফ 5550টা পদৰ তুলনাত অলপ হ'লেও বেছি হ'ব। তাৰ মানে এইটো নহয় যে বহুত বেছি কাট অফৰ ডিফাৰেঞ্চ হ'ব। 5550টা পদৰ তুলনাত 4500টা পদৰ প্ৰায় 1 বা 2 নম্বৰৰে ডিফাৰেঞ্চ হ'ব কাট অফৰ। আৰু সময় সাপেক্ষে আমি ডিটেইলছত কাট অফৰ ভিডিঅ'সমূহ বনাবলৈ চেষ্টা কৰিম। আৰু যিহেতু এতিয়ালৈকে DA ফালৰ পৰা ভেকেঞ্চি লিষ্টখন প্ৰকাশ পোৱা নাই, আৰু যেতিয়া প্ৰকাশ হ'ব তাৰ ওপৰত ভিত্তি কৰি ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকলৈ কাট অফ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টো বিশেষকৈ যিসকল কেণ্ডিডেটে কাট অফ যথেষ্টখিনি যাব বুলি ভয় খাই আছে সেইসকল কেণ্ডিডেটৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা হ'ল। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টোৱে যদি আপোনাক সামান্য পৰিমাণে হ'লেও উপকৃত কৰিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু শিক্ষক নিযুক্তিমূলক ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু নিজৰ মন্তব্যসমূহ কমেণ্ট বক্সত আগবঢ়াবলৈ নাপাহৰিব। ধন্যবাদ।